এইবাৰ বলিয়া পানী সকলোকে এফালৰ পৰা ধ্বংস কৰি নিছে নহয় জানো। এতিয়া পানী ইয়াৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। এই ভিডিঅ'টো হৈছে শিৱসাগৰ হয়, শিৱসাগৰ ডোখৰ যমুনা ৰোডৰ হয়। দাদা এজনক মানে কৈছিলোঁ ভিডিঅ' এটা কৰি দিবলৈ, তেখেতে এই ভিডিঅ'টো কৰি মোলৈ দিছিলে, তাকে অকণমান আপোনালোকক আগবঢ়ালোঁ। পানী মানে কি ক্ৰমান্বয়ে বাঢ়ি গৈয়ে আছে বুলিছে, দেখিছে ন আপোনালোকে। এয়া দিনৰ ভিডিঅ' আছিলে, মানে 1:30মান বজাত কৰা হয় ভিডিঅ'। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু মানুহৰ ঘৰৰ অৱস্থা কি হৈছে আপোনালোকেতো গম পাইছেই নহয় জানো। মানে ইমানতে ৰক্ষা পৰিলে হয় আৰু ভগৱান ৰক্ষা কৰা আমিও কামনা কৰিছোঁ, যাতে মানুহবিলাকৰ কোনো অসুবিধা নহয় আৰু ঘৰ দুৱাৰ বয় বস্তু এইবিলাকতো সকলোৱে লোকচান হৈ গৈছে নহয় জানো। কি কৰিব ভগৱানৰ লীলা, এতিয়া ইমানতে যেন আৰু ৰখিব লাগে পানীটো, তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। কৃষ্ণ ভগৱান চকু মেলি চাবা আৰু অকণমান দেৰি কোনো কাহানিও পানী নোহোৱা জেগাত মানে কোনো কাহানি এইবিলাক মানুহে পানী মানে বানপানী কেনেকুৱা কি দেখি পোৱাই নাই। এতিয়া হঠাৎ মানে আহি গ'লত এতিয়া উপায় নাই, কি কৰিব নহয় জানো। দুখৰ বিষয় আৰু এয়া ভগৱান চকু মেলি চোৱা, আমি তাকে আৰু কামনা কৰিছোঁ। আৰু যে যেনেকৈ পাৰি আৰু মানুহবিলাকক সহায় কৰিছে নহয় জানো। সাগৰৰ মানে গোটেই মানে কেইবাখনো গাঁও এনেদৰে পানীৰ তলত ডুব গৈ আছে। আৰু এইফালে বেতবাৰী ইটো বহুত পানী বাঢ়ি গৈছে বোলে, তাতো পানী হৈ আছে। বহুত মানুহৰ ঘৰ দুৱাৰ তাতো এককালে বুকু হৈ গৈছে। নাজিৰা ফালে শুকাই গৈছে আৰু এতিয়া মানে শিৱসাগৰত আৰু এনেদৰে পানীটো বাঢ়িবলৈ ধৰিছে। আৰু নাজিৰাত এতিয়া ঘৰ দুৱাৰ এইবিলাক ওলাইছে, ওলালেনো কি হ'ব, গোটেই পলসে মানে পলস পৰি গোটেই পুতি পেলালে ঘৰ দুৱাৰ। আৰু মানুহৰ গাড়ীবিলাকো দেখিছোঁ গোটেই পলসৰ মানে মাজতে সোমাই আছে নহয় জানো। এইবিলাক কিমান অনিষ্ট কৰিছে ভগৱান, লীলা কৰিলে এবাৰ পাছলি দেখি শুনি মানে এইবিলাক আৰু কিমান অন্তৰত দুখ লাগিছে নহয় জানো। সকলোৱে আৰু এনেদৰে দুখ লাগিবই আৰু কৰিব পাৰোঁ আৰু নহয় জানো। তাৰ বাদেনো আৰু আমাৰ কি আছে যে ভগৱান ৰক্ষা কৰিবা ইমানতে। সকলোকে যেন চকু মেলি